অসম আন্দোলনৰ নেতা সেই প্ৰফুল্ল মহন্তৰ চিট বিজেপিয়ে কাঢ়ি লৈ গ'ল আৰু অসম গণ পৰিষদৰ সভাপতি অসম গণ পৰিষদৰ নেতা অতুল বৰা কেশৱ মহন্ত মণিভূষণ চৌধুৰীয়ে নিৰ্বিবাদে নিশ্চুপে তেওঁলোকে এই কথা মানি ল'লে নিজৰ দলটোক ধ্বংস কৰি কেইজনমান মানুহে নিজৰ স্বাৰ্থত বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰিছে এই কাৰ ক্ষেত্ৰত এই অসম গণ পৰিষদৰ ভূমিকা সকলোৱে জানে কেনেকৈ নিৰ্লজ্জভাৱে তেওঁলোকৰ নেতা বীৰেন বৈশ্যই সংসদত কাৰ সপক্ষে ভোট দিলে তাৰ পাছত হাজাৰ চাফাইৰ কোনো কাম নাই যেতিয়া কাৰ ৰুলছ প্ৰচলিত কৰিলে চৰকাৰে এটা শব্দ নকৰে গতিকে অসমৰ স্বাভিমানৰ প্ৰশ্ন ভাৰতবৰ্ষৰ মানুহৰ গণতন্ত্ৰৰ প্ৰশ্ন যে আমি এইবাৰ নিৰ্বাচনত বৰপেটা সমষ্টিৰ পৰা মনোৰঞ্জন তালুকদাৰক জয়ী কৰাব লাগিব আৰু যোগ্য প্ৰাৰ্থী মানে কোন যিজন মানুহে পইচা খাই বেলেগ দলত নাযায় সেইজন যোগ্য প্ৰাৰ্থী মানে কোন ৰাতিৰ ভিতৰত যিজনে দল নসলায় সেইজন যোগ্য প্ৰাৰ্থী মানে কোন যিজনে বিধানসভাত লোকসভাত য'তেই নাযাওক কিয় নিমাতি কইনা হৈ নাথাকে গতিকে যোগ্য প্ৰাৰ্থী কোন ওলাই আছে এয়া মনোৰঞ্জন তালুকদাৰ গতিকে মনোৰঞ্জন তালুকদাৰৰ সপক্ষে আজিৰ সভাত হাজাৰ হাজাৰ মানুহৰ অংশগ্ৰহণে প্ৰমাণ কৰিছে অসমীয়া বাঙালী বড়ো হিন্দু মুছলমান সকলো সম্প্ৰদায়ৰ এটাই মহিলা নাম মনোৰঞ্জন তালুকদাৰ তেওঁক যোগ আগবঢ়াই দিয়াৰ কাৰণে তেওঁক জয়ী কৰাৰ কাৰণে সকলোৱে আগবাঢ়ি আহিব এই আবেদন জনাই মই মোৰ বক্তব্য সামৰণি মাৰিম ইনকলাব জিন্দাবাদ বৰপেটা নেইবাৰ হাতবোৰ পতাকাবোৰ দাঙি দিব বৰপেটা নেইবাৰ ইনকলাব জিন্দাবাদ CPM জিন্দাবাদ এইবাৰ বক্তব্য ৰাখিব আমাৰ পাৰ্টীৰ অভিজ্ঞ নেতা কংগ্ৰেছ MLA মই তেওঁ বক্তব্য ৰখাৰ কাৰণে